Welcome to the Nirmal Show. Here is Nirmal. হেল্ল' নমস্কাৰ প্ৰিয় দৰ্শক আমি আজি তিনিজন মানুহে এয়া পিছফালে দেখিছে এজন দাদা আৰু এয়া মোৰ বন্ধু এই বন্ধু পাৰ্থ গগন মুম্বাইৰ পৰা আহিছে আৰু দাদা আহিছে আৰু আমি গৈ আছোঁ বিশেষ তীৰ্থভূমিলৈ আৰু ঠাইখন আপোনালোকে অলপ পিছত দেখিব আৰু আমি আচলতে তাত কিয় গৈ আছোঁ তাত দেখাম ভালকৈ মই অকণমান দাদা আৰু পাৰ্থক কথা পাতিব দিছোঁ কাৰণ মই গাড়ীখন চলাই আছোঁ গতিকে পাৰ্থ কোৱা কেনেকুৱা লাগিছে এয়া সৈয়দ আফজল আলী দাদা আৰু মই পাৰ্থ গগন মই মুম্বাইত থাকোঁ বহুত বছৰৰ পৰা তেখেতে 87ৰ পৰা আছে মুম্বাইত আৰু মই আছোঁ 2007ৰ পৰা চ' তেখেতো আহিছিলে আৰু আমি আহিয়ে প্ৰথম আমি অহা বেছি দিন হোৱাই নাই আহি আমি প্ৰথম কাম এইটো কৰিব লৈছিলোঁ যে আমি জুবিন গাৰ্গৰ সমাধিস্থলীলৈ গৈ আছোঁ কাৰণ ইমান দিন আমি টিভিত দেখিছিলোঁ বা বিভিন্ন ধৰণে আমি গম পাইছিলোঁ কিন্তু মানে কি তাৰ সাক্ষ্য হিচাপে নিজে আমি সেই সাক্ষ্য গ্ৰহণ কৰিবলৈ গৈ আছোঁ আৰু আমাক এই সুযোগটো দিয়াৰ কাৰণে আমি প্ৰিয়ম নিৰ্মলক বহুত বহুত ধন্যবাদ জনাইছোঁ দাদা আপুনি ধন্যবাদ ময়ো প্ৰথমতে পাৰ্থক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে মুম্বাইৰ পৰা অহাৰ পিছতেই মোক তেনেকুৱা এটা সুবিধা দিয়াৰ বাবে লগতে প্ৰিয়ম আছে তো আমি আজি নতুন এটা প্ৰজেক্ট লৈ আগবাঢ়িবলৈ গৈ আছোঁ আৰু সেই প্ৰজেক্টত ময়ো অকণমান সুবিধা পোৱাৰ বাবে প্ৰিয়ম আৰু পাৰ্থক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি যিটো স্থলীলৈ গৈ আছোঁ আমি সঁচাকৈ ক'ব লাগিব যে আমি ভগৱানৰ এটা স্থলীলৈ গৈ আছোঁ বুলি ক'ব লাগিব যিটো স্থলীৰ বাবে আজি অসমেই নহয় বিশ্ব ব্ৰহ্মাণ্ডই এটা হাহাকাৰৰ সৃষ্টি কৰি আছে য'ত আমি নিজে আমি মানে গৌৰৱ অনুভৱ কৰোঁ সেই ব্যক্তিগৰাকী হ'ল আমাৰ অসমৰ জুবিন গাৰ্গ যা নহওক ভগৱানে তেওঁক লৈ গ'ল শান্তিত থাকক আমি সেইটোৱে বিচাৰোঁ এতিয়া গৈ বাকীখিনি আপোনালোকক আমি স্পটত গৈ আমি দেখুৱাম থৈছোঁ আমি আমাৰ যাত্ৰাত দেখুৱাম এনেকৈ স্পটত গৈ আপোনালোকে গম পালে ইতিমধ্যে কথাটো বেছি লুকাব নোৱাৰিলে নিৰ্মলে আমি এটা ঠাইত গৈ আছোঁ আপোনালোকে গম পালেই যে আমি মানে জুবিন গাৰ্গৰ সমাধিস্থলীলৈ গৈ আছোঁ তেখেতৰ প্ৰতি যথেষ্ট সন্মান আছে শ্ৰদ্ধা আছে সেয়ে আমি পোনপ্ৰথমে বাহিৰৰ পৰা আহিয়ে প্ৰথম কাম আমি এইটোৱে কৰিব লৈছোঁ আৰু ঠিক মই বুলি নহয় মোৰ এনেকুৱা লাগিছে গোটেই অসমবাসীৰে আহি আছে আৰু প্লাছ এটা মানে এইটো এটা ইম'চনেলি আমি বহুত এটাচ জুবিন গাৰ্গৰ লগত ব্যক্তিগতভাৱে এটাচ গতিকে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমি গৈ আছোঁ এতিয়া তো খন্তেক পিছতে গৈ পাম এয়া আমি আমাৰ যাত্ৰা অব্যাহত আছে প্ৰিয় দৰ্শকসকল আমি আহি জুবিন তীৰ্থত উপস্থিত হৈছোঁহি এয়া পাৰ্থ আৰু এই দাদা আমি তিনিটা আহি গুৱাহাটীৰ পৰা আহি আৰু ইয়াত আহি সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ যথেষ্ট আৱেগিক হৈ পৰিছোঁ হয় আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু এই মানুহবিলাকক কোনেও মতা নাই এই মানুহবোৰ নিজে নিজে আহিছে এক আন্তৰিক টান আৰু এই হৃদয়ৰ পৰা হৃদয়ৰ যি এক মানুহৰ স্পৰ্শ এই যে টাচ জুবিন গাৰ্গৰ এই টাচৰ কাৰণে মানুহবোৰ আজি আৱেগিক হৈছে আৰু মানুহবোৰ আজি পৰ্যন্ত এতিয়ালৈকে মানুহবোৰ ফুট বৈ আছে পাৰ্থ অনুভৱ বুজাব নোৱাৰোঁ মই মানে কি ক'ম জুবিনদাৰ লগত যিটো সম্পৰ্ক আছিল সৰুৰে পৰা মইতো তেখেতক বহুত মানে 1994 মই তেখেতক লগ পোৱা মই অলপ পিছত এই বিষয়ে ক'ম আপোনাক কিন্তু মানে আজি এই অৱস্থাত দেখি মানে মই একচুৱেলি বিশ্বাস কৰা নাই মই এনেকুৱা লাগিছে জুবিন গাৰ্গ আছে এতিয়াও আহিব আৰু মানুহৰ কথা এখেতে কৈছে মই এতিয়া শুনিবলৈ পাইছোঁ চান্দলিয়াত ভৰি দিব ঠাই নাথাকে বুলি 4 ঘণ্টালৈকে ট্ৰেফিক জাম হয় সেই যে মৰম ইমান যে ভাল পায় কিয় ভাল পায় কি আছিল জুবিন গাৰ্গৰ এনেকুৱা সেইটো বহুত চিন্তাৰ বিষয় এইকাৰণে যে এনেকুৱা এজন মানুহ আমি হেৰালোঁ আকৌ কেনেকৈ পাম বা তেখেতক আমি কেনেকৈ ৰাখিম জীয়াই ৰাখিম সেইটো ডাঙৰ কথা আমি এই বিষয়ে আৰু কথা পাতিম আৰু আমি ইয়াৰ পৰা ওলাই অকণমান জুবিনদাৰ বিষয়ে আমি কথা পাতিম আৰু অকণমান স্মৃতি স্মৰণ কৰিম আৰু দাদাৰ অনুভৱ জানিব বিচাৰিছোঁ অনুভৱ আচলতে মই যদিও মুম্বাইত থাকোঁ আৰু কিবা এটা বিশেষ কামৰ কাৰণে আমি অসমলৈ আহিছিলোঁ আজি প্ৰিয়মৰ লগত আমি জুবিনৰ সমাধিস্থলীত আহি পালোঁ সঁচাকৈ অন্তৰ কঁপি গৈছে ভাষা নাই তেওঁক যি কেইবাবাৰ মই গুৱাহাটী ঘৰত তেওঁক কেইবাবাৰো লগ ধৰিছিলোঁ সেই লগ ধৰা অনুভৱ
বা সেই স্মৃতিবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি সমাধিস্থলীত আহি য'ত তেওঁৰ স্পণ্টেনিয়াছ মানুহ এজন, স্পণ্টেনিয়াছ, ভাষা নাই, তেওঁৰ বিষয়ে ক'ব নোৱাৰি, বুজাব নোৱাৰি। সাৰাংখাচ মানুহ আছিলে, তেওঁ বিন্দাছ ল'ৰা আছিলে। আজি তেওঁৰ সমাধিস্থলীৰ ওচৰত আহি মই যেন মানে মানুহক দেখুৱাই নহয় যে অন্তৰৰ পৰা মোৰ যিটো কান্দোন আহিছে সেই কথা মই বুজাব নোৱাৰোঁ। আৰু অজস্ৰ মানুহ, কোনো মানুহক কোনোৱে মাতি অনা নাই যে মোৰ জুবিনদাৰ সমাধিস্থললৈ আহক, কোনো কাকো মাতিব লগা হোৱা নাই। অজস্ৰ মানুহ, এই ৰাইজৰ যিটো মানে জুবিনৰ প্ৰতি প্ৰেম, ভাল পোৱা বা মৰম স্নেহ যিটো আছিলে, সেইটো মানুহৰ ভিৰেই বুজাই দিছে যে তেওঁৰ প্ৰতি শ্ৰদ্ধা কিমান আছিলে। সেয়েহে আজি আমি এই প্ৰিয়মৰ জৰিয়তে আমি সমাধিস্থলত আহি পাইছোঁ। বাকীখিনি আমি আৰু আগবাঢ়িম। বাকী প্ৰিয়মে গোটেইখিনি কথা দেখুৱাব। এয়া আমি সমাধি ক্ষেত্ৰত আছোঁ আৰু সমাধি ক্ষেত্ৰত বিভিন্ন কথাবোৰ মই দেখাম আৰু ঠাইখন মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাওক। আৰু সঁচাকৈ ইয়াত বেলেগ ক'বলৈ ভাষা নাই, বুজাবলৈ ভাষা নাই, ইমান মানুহ আৰু মানুহে মানুহক যে ভাল পায় আৰু এই ভাল পোৱাৰ প্ৰতিদান মানুহে, জুবিন গাৰ্গে আচলতে মানুহক বহুত কিবা দিলে, মৰম দিলে বা কি তেওঁৰ নিস্বাৰ্থ প্ৰেম বা মই সৃষ্টিৰাজিৰ কথা নকওঁ, তেওঁৰ গান বা সৃষ্টিশীল কথাখিনিতো এক সুকীয়া কথা, কিন্তু এনেও মানুহে মানুহৰ বাবে যিটো টান, মানুহক সহায় কৰাৰ, নিস্বাৰ্থভাৱে সহায় কৰাৰ, মানুহৰ সেৱা কৰাৰ যিটো ধৰ্ম জুবিন গাৰ্গে সৃষ্টি কৰিছিল, সেইকাৰণে মানুহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহৰ সোঁত ইয়াত আহি জুবিন গাৰ্গক যেন বিচাৰি পাইছে, জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰিছে। আৰু বহুতে কৈছে যে জুবিন গাৰ্গ নাই বুলি ভাবিব নোৱাৰি, আৰু মই নিজেও ব্যক্তিগতভাৱে জুবিন গাৰ্গ নাই কথাটো এতিয়ালৈকে বিশ্বাস কৰা নাই। জুবিন গাৰ্গ সদায় আমাৰ মাজত আছে আৰু বহুতে এই ঠাইখন ইয়াতে আহিয়ে জুবিন গাৰ্গক যেন বিচাৰি পায়, তেনে এটা অনুভৱ হয়। গতিকে মই ঠাইখন দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাব। নাই, ঠিক আছে, এতিয়া যাওঁ। আমি জুবিন তীৰ্থৰ পৰা আহি অকণ মনটো ঠিক লগা নাছিলে, ভালো লাগিছিলে, বেয়াও লাগিছিলে। অকণ আহি পবিতৰাত অলপ পবিতৰাৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। তাৰপিছত পাৰ্থ কেনে লাগিল? ভালে লাগিল, বহুত নষ্টালজিক ফিল কৰিলোঁ। মানে কি কয়, স্মৃতি ৰোমন্থন, জীৱনটো কি কেনেকুৱা, মানে বহুতখিনি কথা, মানে মানুহৰ ফিলচফি কথা। আৰু জুবিনৰ কথা ক'ব গ'লে, মই স্কুলত থাকোঁতে 94ত তেতিয়া মায়া ৰিলিজ হৈছিলে, সেইখিনি সময়তে দেখিছিলোঁ জুবিন গাৰ্গ আমাৰ ওচৰলৈ আহিছিলে, আমাৰ গীতানগৰত বিহু পৰিৱেশন কৰিবলৈ। ত' মই সৰু যথেষ্ট, গৈ কিনে লগ কৰিছিলোঁ, অটোগ্ৰাফ লৈছিলোঁ। আৰু প্ৰথম দেখিছিলোঁ মানে দীঘল চুলি বা এনেকুৱা যিটো কোনো দেখিছিলোঁ। কিন্তু তেতিয়াৰ পৰা এট্ৰেকশ্যন এটা আছিলে। দেউতাক আমি তেতিয়াৰ পৰাই ফলোৱাৰ আছিলোঁ। মই দেউতাক কৈছিলোঁ মোৰ দীঘল চুলি ৰাখিম। দেউতাক কৈছে জুবিন গাৰ্গ সাধক, গতিকে তেওঁ দীঘল চুলি ৰাখিব পাৰে, তই কি কৰা এনেকুৱা। তেতিয়া মোৰ মনতো সংগীতৰ এটা সোমাই দিছিলে। মোৰ পিছলৈ তবলা হেৰি কৰিছিলোঁ।
বিশাৰদ কৰিলোঁ পিছলৈ বা সংগীতত মই আহিলোঁ গান লিখা বা এনেকুৱা কামবিলাকত। তো গতিকে তেনেকুৱা এটা প্ৰেৰণা আৰু জীৱনৰ আৰম্ভণিতে মই দেখিলোঁ এনেকুৱা ডাঙৰ মহান শিল্পী। আৰু মোৰ ভাগ্য মানে মই সৌভাগ্যযুক্ত, কাৰণ মই লিখা গান তেখেতে গাইছিল। তেখেতৰ লগত মই চিনেমাত এক্টিঙো কৰিছোঁ, গানে কিয়ানে ছবিত। তাৰপিছত একেলগে নৃত্য কৰিলোঁ এখন প্ৰেম আৰু প্ৰেম শ্বুটিঙৰ সেই গানে কি আনে এটা গানে কিয়ানে এক্সপিৰিয়েঞ্চ মানে একচুৱেলি কি হ'ল, প্ৰথম দিনা শ্বুটিঙত আমাৰ ৰাতিপুৱা 8:30 বজাত কল টাইম আছিল আৰু তেখেত আহি পালে ৰাতি 8:30 বজাত। জুবিন দা আমাক 8টাতে মাতিছিল, তেখেতে 8:30 মাতিছিল। তাৰপিছত হ'ল কি, তেখেত যেতিয়া আহি কিন্তু গোটেইখিনি শ্বৰ্ট কণ্টিনিউ দিলে। ৰাতি তেওঁ মানে মাজৰাতিলৈ শ্বৰ্ট দিলে, কিন্তু সেইটো ফাৰ্ষ্ট ডে শ্বুটিং এক্সপিৰিয়েঞ্চ। আৰু পিছলৈকে তেখেতে মানে অভিনয় দুই এটা কথাও আমাক কৈছিলে যে তেখেতে মানে আণ্ডাৰ এক্টিং কৰে, অভাৰ এক্টিং নকৰে, বা যিটো কেৰেক্টাৰ চিনেমেটিক এক্টিং কৰে আৰু সেইটো তেখেতে বেলেগৰ পৰা বিচাৰে। আনকি তেখেতে নিজে যেতিয়া এক্টিং কৰে তেখেত সেই হ'ব লাগিব, কনভিন্স হ'ব লাগিব। এটা মোৰ এনেকুৱা ডায়লগ আছিল য'ত মই হিন্দীত কওঁ, তেখেতক মই হিন্দীভাষী কেৰেক্টাৰ এটা কৰিছিলোঁ। তেওঁ এনচাৰটো প্ৰথম হিন্দীত দিলে, তেতিয়া ডিৰেক্টৰে ক'লে নাই মানে আপুনি অসমীয়াত কওক। জুবিনে ক'লে কি অসমীয়া মানুহে হিন্দী নাজানে নেকি, বা মই তেখেতক হিন্দীত ক'ব নোৱাৰো নেকি। তেখেতে অকণমান মানে অলপ বিতৰ্ক হ'ল, কিন্তু আল্টিমেটলি জুবিন গাৰ্গৰ হিচাপতে থাকিলগৈ। আৰু ইমান একুৰেচি, তেখেতে স্মকিং নকৰে, কিন্তু স্মকিঙৰ চিন আছিলে। তো এই যে একদম একুৰেট কোনখিনি লেভেলত চিগাৰেটটো থাকিব, জ্বলাবলৈ কি লাগিব, সেইবিলাক দায়িত্ব মোকে দিছিলে। কাৰণ মই যিহেতু একেলগে আছিলোঁ, পাৰ্থত চাবি দেই এনেকুৱা মই মিলাই দিবি। মানে এটা চিগাৰেট খাবলৈ কেছত কমচে কম তেখেতে 5টামান চিগাৰেট খাবলগীয়া হৈছিল। বাট তেখেতৰ যিটো বহুতে নাজানে যে ভাবে যে এক্টিং কৰি ইমান মেকআপ বস্তুবিলাক মানে কিমান একুৰেচি, কণ্টিনিউটি যিটো কণ্টিনিউটি, ক'ত কি হৈছে, কিমান লাইট লৈছোঁ, কি লৈছোঁ, সেই টেকনিকেল কথাবিলাক কোনো পতা নাই। কাৰণ তেখেত চবেই মানে গানৰ কথা পাতেতো, চ' মানে টেকনিকেলি তেখেত কিমান চাউণ্ড আছিলে আৰু প্লাছ কিমান জানিছিলে। আৰু প্লাছ সেইকাৰণে ছবি পৰিচালনাৰ নিচিনা ইমান গধুৰ দায়িত্ব এটা তেওঁ ল'ব পাৰিছে। সৌভাগ্য কি মই গোটেইকেইটা ক্ষেত্ৰতে পালোঁ। প্ৰেম আৰু প্ৰেমত তেখেতে নিজে যেতিয়া নাচিছিলে, এক্টিং কৰিছিলে গান এটাত, আমি লগত এটা আমিও কৰিছিলোঁ তেখেতৰ লগত সহযোগী হিচাপে। ইউনিভাৰ্চিটি হৈছিলে 2000 মানৰ কথা। তো তাতে মানে এজ এ এক্টৰ নহয়, এজ এ ডান্সাৰ যিনি মহিলা কৰিছিল, এজ এ ডান্সাৰ পালোঁ। গতিকে এই ডান্সাৰ তেখেতে মানে কোনটো ষ্টেপ দিব, কোনখিনিত ভাল লাগিব, কোনটো মিউজিকত কিমান নাচিব, সেইটো এটা তেখেতৰ হেৰি থাকিলে। মই মাজতে সুধি দিছোঁ, পাৰ্থতো কোৰিঅগ্ৰাফীটো বহুত জুবিন গাৰ্গৰ গানো কোৰিঅগ্ৰাফী কৰিছোঁ মই। আহিবা নাই ঘুমতি নকলা কথা দি তিনিকেইটা তেতিয়া ৰামধেনু বুলি এটা প্ৰগ্ৰেম আছিলে, পবিত্ৰ মাৰ্ঘেৰিটাই মানে সেইটো এংকৰিং কৰিছিলে, ডিডি মানত আহিছিলে। আমি শিৱসাগৰত গৈ শ্বুটিং কৰিছিলোঁ এইবিলাক গানত। তো সেইটো পাৰ্থই প্ৰথম আমাৰ অসমীয়া যিবিলাক ছবিত গানত মানে গানবিলাক ওলাইছিল, যেতিয়া অসমীয়া চিনেমাৰ গানটো আমি প্ৰথমটো নাছিলে, সেইখিনি সময়ত গান আহিছিলে। গানবোৰত নাচবিলাক যে নাচিছিলোঁ। আনকি মৰম নদীৰ গাভৰু গানত জুবিন গাৰ্গৰ গান আছিলে, চলুখন বিক্ৰম দালত আমি কৰিছিলোঁ। পাৰ্থই বহুত ওচৰৰ পৰা, বহুত আগৰ পৰা, বহুত যেতিয়া জুবিন দাও আৰম্ভ কৰিছিলে সেইখিনি সময়তে পাইছা তুমি। মইতো প্ৰথম খেলপথাৰত শ্বট দিছিলোঁ 91, একদম সৰু মই, মানে 91 মই কেমেৰা দেখা। আৰু পাৰ্থই অসমত এই কোৰিঅগ্ৰাফীৰ লগত জড়িত হয়, পিছত অভিনয়। তাৰপিছত মুম্বাইত তুমি আছা, তাৰপিছত মুম্বাইত তুমি স্ক্ৰিপ্টৰ কাম হওক বা ভইচ অভাৰ এনেকে কাম, ইভেন জুবিন দাৰ চিকাৰ যিখন চেঞ্চৰ কপি আছিলে স্ক্ৰিপ্ট লিখা, আৰু এখন আছিল তেখেতৰ এখন নেদেখানৰ দেখি পাৰে, আৰু বহুতে নাজানে তাত জুবিনে এক্টিঙো কৰিছিলে, মাৰোৱাৰী ল'ৰা এটাকে। সেই কামো মোক কৰিছোঁ। আনকি প্ৰিমিয়াৰ শ্ব' আমি একেলগে মানে যিটো মানে আগতে যিটো মানে যিটো এখন নেদেখানৰ দেখি পাৰে, সেই আমি একেলগে চাইছিলোঁ গানে কিয়ানে। মই এতিয়া আৰু এটা প্ৰশ্ন বা কথা এটা জানিব বিচাৰোঁ, অৰ্থাৎ তুমিও মুম্বাইত বহুত বছৰৰ পৰা আছা, জুবিন দাক ধৰা মুম্বাইত জুবিন দাক কেনেকে লয়? আমাৰ অসমীয়া সমাজৰ কথা কোৱা নাই, মুম্বাই মানে একদম তেখেত চবেই জানে বহুত হেল্পফুল হয়, আৰু যিবিলাক ল'ৰা ছোৱালী যায়। আৰু মই গ'লো 2007, তেখেতক পালোঁ। তেতিয়াতো তেখেত আছে, কিন্তু লাহে লাহে চিফ্ট কৰিছে। ইভেন তেওঁৰ এখন দীঘল পিয়ানো এখন আছিলে, সেইখন মই লৈ আনিছিলোঁ বম্বেৰ পৰা। আনি উষা কৰ্টত আছিলে তেতিয়া, গৰিমা আগাৰ। মই এয়াৰপৰ্টৰ পৰা আনি মানে অকলে মই আনি দিছিলোঁ। আৰু তেখেতৰ লগত এনেকুৱা হৈছে, আমি একেলগে মই ফ্লাইটো ধৰিছোঁ, এয়াৰপৰ্ট আহিছোঁ, একেলগে গাড়ীটো বহি, তেখেত মই ড্ৰাইভাৰ। আৰু তাতো এটা এক্সপিৰিয়েঞ্চ আছে, গোটেই গাড়ীখনত তেখেতে মানে গান ফুল চাউণ্ডত গান চলাই থৈছিলে যেতিয়া, চাউথ ইণ্ডিয়ান চং কিবা। আৰু তেখেতে এটা বস্তু বহুতে নাজানে,
যিটো গান ভাল পায় সেই এটা গান ভাল পাইছিল সেই গানটো মানে এটা লুপত চলাই থৈ দিয়ে সেইটো মই পাইছোঁ মানে লুপত চলাই থৈ দিয়ে গানটো মানে এনি টাইম চলি থাকে মানে এইটো মানে তেখেতে মানে সন্তুষ্ট নোহোৱালৈকে চলাই থাকে মানে কি এটা কথা কিন্তু তেখেতৰ লগত কি মই অকলেও তেখেতৰ চিভি ঘণ্টা চিভিত গৈছিলোঁ অকণমান ভয় লাগে যিটো স্পীডত চলায় আৰু অকণমান মানে কি তেখেতৰ কেয়াৰ ফ্ৰী হয় মানে চলায় আৰু গতিকে যি নহওক মানে সেইটো অভিজ্ঞতা বম্বেৰ যিটো অভিজ্ঞতা মানে বহুত বেলেগ আৰু চবকে মৰম কৰিছিলে মানে জুবিন গাৰ্গ এইমাত্ৰ আমি জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৰা আহিলোঁ মানুহক দেখুৱাই কান্দিব নালাগে মই সমাধিস্থলীত গৈ পোৱাৰ লগে লগে মোৰ অন্তৰখন কঁপি উঠিছিল একেবাৰে কি কৰোঁ কি নকৰোঁ কাক কি কওঁ কাক কি নকওঁ তেনেকুৱা এটা ভাৱ জাগি উঠিছিল অজস্ৰ মানুহ কোনেও কাকো মাতিব লগা হোৱা নাই তেওঁলোকে নিজেই আহিছে কিহৰ কাৰণে আহিছে এজন অনুৰাগী কাৰ বাবে জুবিন গাৰ্গৰ বাবে সেই যি ধৰণে মানুহৰ গতি লৈছে নহয় সমাধিস্থললৈ ভাবিলে আচৰিত লাগে আজি মই এটা সময়ত তেওঁৰ ওচৰলৈ 22ত মই তেওঁৰ ওচৰলৈ আহিছিলোঁ জুবিন গাৰ্গৰ ওচৰ ঘৰলৈ তেতিয়া সি মোক ক'লে মই তাক আচলতে তই তই বুলি মাতিছিলোঁ সি মোক ক'লে সিও মোক তই বুলিয়ে মাতিছিলে দাদা বুলি সম্বোধন কৰে কিন্তু তই বুলি মাতিছিলে তই কচোন কেলৈ আহিলি এতিয়া মই ক'লোঁ নহয় মোৰ ফিল্ম এখন আছিলে ডাঙৰ ককাইটো সেইটো আচলতে আইমী বৰুৱাৰ বৰদেউতাকৰ ল'ৰা অনুপম বৰুৱা মোৰ লগতে থাকে বম্বেত সি এখন ফিচাৰ ফিল্ম অসমীয়া ডাঙৰ ককাইদেউ বুলি ফিল্ম এখন লৈছিলে তাত দুটা গান আমি জুবিনৰ সৈতে গোৱাব খুজিছিলোঁ তো সেইকাৰণে আমি জুবিনৰ ওচৰলৈ আহিছিলোঁ মই তাক ডাইৰেক্টলি সুধিছিলোঁ মোৰ জুবিন তুমি কোৱা কথাটো কি ল'লে ভাল হ'ব তুমি কি গান গাই দিয়াৰ বিনিময়ত সি কৈছে দাদা কিবা এটা দিব মই বোলো নহয় কিবা এটা দিব নহয় তুমি কথাটো কোৱা কাৰণ বস্তুটো ক্লিয়াৰিফাই হ'ব লাগে তেতিয়া ক'লে কেইটা গান মই বোলো দুটা গান গাই দিবা কিবা মানে 2 লাখমান টকা হয় 70,000 টকা দিব যাওক ঠিক তেনেকুৱা ধৰণে ইমান ব্ৰড মাইণ্ডেড আছিল নহয় এইবোৰ কথা ভাবিলে বৰ বেয়া লাগে এবাৰ অসম ভৱনতো তেনেকৈ আমাৰ আছাম এছ'চিয়েশ্যনে তেওঁক ইনভাইট কৰিছিলে কোনো ধৰণৰ পইচা পাতিৰ ডিমাণ্ড নাছিলে আহিছে আছাম এছ'চিয়েশ্যনক কৈছে কিবা এটা দিব আপোনালোকে মই মিউজিচিয়ানখিনিক দিব পাৰিলে হ'ল ঠিক তেনেকুৱা ধৰণৰ ব্যক্তি আছিল জুবিন গাৰ্গ তেওঁ আমাক কন্দুৱাই ৰাইজক কন্দুৱাই অসমবাসীক কন্দুৱাই বা পৃথিৱীক কন্দুৱাই তেওঁ ইহলীলা সম্বৰণ কৰিলে কিন্তু তেওঁ যিখিনি সময়ত থকাৰ সময়ত যেনেধৰণৰ মানুহক কৰ্কট ৰোগী হওক দুখীয়া শ্ৰেণীৰ মানুহ হওক ষ্টুডেণ্টে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যেনেকুৱা ধৰণৰ মানুহক তেওঁ সহায় কৰিছিলে তেওঁ ঢুকোৱাৰ পিছতো আজি সমাধিস্থলীৰ কিনাৰত যিবিলাক সৰু সৰু দোকান খুলিছে তেওঁলোককো ঠিক তেনেধৰণৰ সহায় কৰাৰ এটা পথ ৰাস্তা এটা দি থৈ গ'ল কিন্তু এইটো মই আজি বৰকৈ উপলব্ধি কৰিছোঁ মোৰ বিশেষ ক'বলৈ আচলতে মোৰ মনো যোৱা নাই কাৰণ জুবিনৰ বিষয়লৈ কৈ জীৱনত শেষ কৰিব নোৱাৰিম জুবিন এনেকুৱা এজন ব্যক্তি আছিল না অকল এজন গায়ক হ'লে বাৰু আপুনি কৈ শেষ কৰিব কিন্তু তেখেত অকল গায়ক নাছিল তেখেত তেওঁ অকল অসমৰ কাৰণে গান গোৱা নাছিল বা ভাৰতৰ গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডত ঘূৰি তেওঁ কি কৰা নাছিল কাক সহায় কৰা নাছিল আজি তেওঁৰ হৈ আমি অসমে গৌৰৱ কৰিব পাৰিছোঁ যে সেই জুবিন গাৰ্গ আমাৰ অসমৰ এজন সন্তান আছিল সেইকাৰণে আমি মানে সাংঘাতিকলি আমি গৌৰৱ কৰিছোঁ যে জুবিন গাৰ্গ আমাৰ অসমৰ ল'ৰা আছিল আমি সেইটো বৰকৈ উপলব্ধি কৰিছোঁ আজি জুবিন গাৰ্গ আমাৰ মাজত আজি নাই তেওঁ মৃত্যু বুলি আমি ভবা নাই কিন্তু আমি মৃত্যু বুলি তেওঁক কেতিয়াও ভাবিব নোৱাৰোঁ এটাই কথা মনত ৰাখিছোঁ যে জুবিন গাৰ্গ আজি আমাৰ মাজত নাই বাছ সিমানেই কথা ক'বলৈ অলপ বৰ টান পাইছোঁ ঠিক আছে ধন্যবাদ দাদা হেৰি পাৰ্থ আৰু দাদাক ধন্যবাদ জনাইছোঁ আমি অকণমান জুবিনদাৰ বিষয়ে আচলতে জুবিনদাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ আৰু জুবিন গাৰ্গ এনে সত্তা জুবিন গাৰ্গ আমাৰ হৃদয়ৰ মাজত আমাৰ আত্মাৰ মাজত সদায় থাকিব অসমীয়া ৰাইজ থকালৈকে অসম থকালৈকে অসমীয়া থকালৈকে জুবিন গাৰ্গ সদায় থাকিব মই গানে মাতে কোৱা নাই গান আৰু তেওঁ যিখিনি সৃষ্টিৰাজি সেইখিনিতো আমাৰ সম্বল আমি আমাৰ পূজা পাৰ্বণ বিয়া বাহু যিমান আছে সকলোতে আমাৰ তেওঁৰ গান লাগিবই কিন্তু মই কৈছোঁ জুবিন গাৰ্গে যি আমাক আদৰ্শ দাঙি ধৰিলে যি জুবিন গাৰ্গে আমাক আদৰ্শ দেখালে বিশেষকৈ মই অকণমান ফিলচফি পঢ়ি যিটো অধ্যয়ন কৰিলোঁ যে জাতি ধৰ্ম নিৰ্বিশেষে বা তেওঁ যিটো কয় যে
মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এইটো এটা ফিলচফিৰ শেষ কথা। তেওঁ যেতিয়া কয় যে নেহেলিজিম বা নাথিংনেছৰ কথা, এইটো হ'ল ফিলচফিৰ শেষ কথা, বুদ্ধিজিমৰ যিটো নাথিংনেছ, আৰু সেই নাথিংনেছ, সেই শূন্যতাই হ'ল আমাৰ অদ্বৈতবাদৰ পূৰ্ণতা। সেই পূৰ্ণতাই হ'ল আমাৰ আল্টিমেট ট্ৰুথ বুলি কয়, মানে সুপ্ৰিম যিটো ৰিয়েলিটি বুলি কয়। গতিকে এই কথাবিলাকো যে জুবিন গাৰ্গে যে অধ্যয়ন কৰিছিল, এই কথাখিনি কিন্তু দেখা যায় যে যিখিনি একদম তথাকথিত বিশিষ্ট বুদ্ধিজীৱী বুলি কোৱা হয়, তেখেতসকলে কিন্তু জুবিন গাৰ্গক হয়তো ভবা নাছিল যে জুবিন গাৰ্গে এনেধৰণৰ কথাও চৰ্চা কৰে, বা জুবিন গাৰ্গৰ হয়তো তেনেধৰণৰ যে ক্ষেত্ৰত দখল আছে বুলি হয়তো অনুভৱ কৰিব পৰা নাছিল। কিন্তু জুবিন গাৰ্গ সঁচাকৈ অনন্য আছিল। জুবিন গাৰ্গে অকল গান গোৱা নাছিল, জুবিন গাৰ্গে মানৱতাৰ, মানুহৰ যিটো আমাৰ মানৱতাৰ, মানুহৰ যিটো মূল গুণ, আমাৰ মূল গুণ হ'ল যে আমি মানৱতা দেখুৱাব লাগে, আমি মানুহক সহায় কৰিব লাগে, আৰু মানুহক সহায় কৰাৰ উপৰিও আমি আন জীৱকুলকো পাৰিলে সহায় কৰিব লাগে। গতিকে জুবিন গাৰ্গক আমি দেখিছোঁ যে জুবিন গাৰ্গে মানুহক সহায় কৰিছিল, মুক্ত মনে নিজৰ পকেটত থকা ধন খৰচ কৰিছিল, নিজৰ মাজত অকণমান ৰাখি আনক বিলাই দিছিল। তাৰোপৰি তেওঁ আন জীৱকুলক, যিখিনি কুকুৰ মেকুৰী য'ত বগলী পৰ্যন্ত যিমান আছে, গছ, মানে এটা কথা আছে যে উই অল আৰ পাৰ্ট অফ নেচাৰ, যিটো কয় যে আমি সকলোৱে নেচাৰৰ পাৰ্ট হয়, আৰু সেই নেচাৰৰ লগত আমি মিলি জুলি যিটো চলিব লাগে, তাক কিন্তু হাতে কামে কৰি দেখাইছিল জুবিন গাৰ্গৰ নিচিনা সত্তাই। সেয়েহে জুবিন গাৰ্গে বগলী এটাকো কান্ধত লৈছিলে, বান্দৰ এটাকো আনি শুশ্ৰূষা কৰিছিলে, আৰু সাপ এটাকো গাড়ীৰ চকাৰ পৰা তলৰ পৰা আনি পেলাই শুশ্ৰূষা কৰিব পাৰিছিল। গতিকে ইমান মহান ব্যক্তিৰ বিষয়ে আমি আচলতে আমাৰ ক'বলৈ শব্দ নাই, শব্দ কম হৈ পৰে। গতিকে জুবিন গাৰ্গ সদায় থাকিব। মই আজিও সমাধি ক্ষেত্ৰত আহি অনুভৱ কৰিছোঁ, মানুহ সোঁত বৈ আছে, আৰু মানুহে হৃদয়ৰ পৰা হৃদয়ৰ যিটো টান, হৃদয়ৰ পৰা হৃদয়ৰ যিটো আমাৰ মৰম স্পৰ্শ, আত্মাৰ স্পৰ্শ, জুবিন গাৰ্গৰ মানুহৰ প্ৰতিজন মানুহৰ সেই স্পৰ্শ সদায় থাকিব। আৰু জুবিন গাৰ্গে যি আমাৰ নিদৰ্শন দেখাই গ'ল, জাতি নাই ধৰ্ম নাই নিৰ্বিশেষে আমি সকলোৰে প্ৰতি মৰম ভাল পোৱা বিলাব লাগে। আমাৰ জুবিন গাৰ্গে কৈছিল যে আমি সদায় ইয়াত নাথাকোঁ, আমাৰ টাইম এণ্ড স্পেচ সীমিত, আমি বহুত দিনলৈ ইয়াত নাথাকোঁ। গতিকে থকা দিনকেইটা আমি শান্তিৰে থাকিব লাগে, সমভাৱ ৰাখিব লাগে। গতিকে জীৱনৰ জয় গান গাব লাগে। মই এই কথাখিনিয়ে ক'লোঁ, আৰু পিছলৈ পাতিম কেতিয়াবা। আৰু জুবিন দাক সদায় আমি মনত ৰাখিবই লাগিব, আৰু জুবিন দাৰ আদৰ্শ আমি আচলতে নিজে, জুবিন দাৰ আদৰ্শ আমি যদি আমি মানি চলোঁ, তেতিয়াহ'লে জুবিন দাই কৰি যোৱা কামবোৰো আমিও কৰিব লাগিব। তেতিয়াহে সঁচা অৰ্থত জুবিন দাক আমি ন্যায় দিয়া হ'ব, জুবিন দাৰ প্ৰতি আমাৰ সন্মান প্ৰদৰ্শন কৰা হ'ব। এইখিনিয়ে ক'লোঁ। শেষত পাৰ্থ দাদা, আৰু ভাল লাগিল। মই এইখিনিতে ক'ব বিচাৰোঁ, তেখেতক মই ইমান বেছি ভাল পাওঁ, মই 94ৰ পৰা তেখেতে দিয়া অটোগ্ৰাফটো এতিয়াও সাজি ৰাখিছোঁ। বাপৰে, দেখাব পাৰিম, আমি দেখাব পাৰিম। এতিয়া মই এইটো দিয়াৰ পাৰ্ট মই এতিয়া এইটো সজোৱা সাঁচি ৰাখিছোঁ। গতিকে তেখেতৰ জন্মদিনত শুভেচ্ছা জনালোঁ। জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা আমি জনালোঁ। আমি জুবিন দা য'তে আছে শান্তিৰে থাকিব, আমি নিশ্চিত। আৰু জুবিন দা ঈশ্বৰৰ সন্তান, আৰু আমি সকলোৱে ঈশ্বৰৰ সন্তান, কিন্তু জুবিন দাৰ নিচিনা সত্তাই বা ব্যক্তিয়ে তেওঁলোক হ'ল পূৰ্ণতা পাই আমাতকৈ, তেওঁলোক বেছি কনচিয়াছ হয়, আৰু তেওঁলোকৰ চেতনা ইমান বেছি দৃঢ় বা ইমান বেছি জাগ্ৰত যে তেওঁলোকে সূক্ষ্ম দৃষ্টিৰে সকলো বস্তু অনুভৱ কৰিব পাৰে। গতিকে মই ভাবোঁ জুবিন দাৰ যি যাত্ৰা আৰম্ভ হৈছে, বিদেহ ত্যাগ কৰাৰ পিছত, বা দেহ ত্যাগ কৰাৰ পিছত জুবিন দাৰ যিটো যাত্ৰা আৰম্ভ হৈছে, সেই যাত্ৰা সুন্দৰ হওক, মধুময় হওক, আৰু হয়তো শান্তিময় হওক। আৰু যদি কেতিয়াবা কিবা ক'ৰবাত লগ পোৱা হয়, তেতিয়াহ'লে কিন্তু আমি জয় জুবিন দাই চিঞৰিম, আৰু জুবিন দাক আমাৰ অসমীয়া ৰাইজে যেনেকৈ মনত ৰাখিছে, আৰু সদায় যাতে জুবিন দাক মনত ৰাখে। তেখেতৰ মায়াবিনী গীতটিৰে আমি তেখেতক সদায় স্মৰণ কৰিম, তেখেতে বিচাৰিছিলে। গতিকে আমি মায়াবিনী গীতটি সকলোৱে তেখেতে বিচৰা ধৰণে আমি গাই যাম, মনত ৰাখিম। গতিকে এইখিনিয়ে কামনা কৰিছোঁ। সদৌ অসমবাসী ৰাইজকো এটা অনুৰোধ কৰিছোঁ যে জুবিন গাৰ্গৰ লগত যাতে কোনো ধৰণৰ ৰাজনীতিৰ পৰা আদি কৰি বেয়া কথাবিলাক নানে, কাৰণ জুবিন দাই কেতিয়াও বেয়া কথাবোৰ প্ৰশ্ৰয় দিয়া নাছিল। দাদা আহিছে মুম্বাইৰ পৰা, পাৰ্থ আহিছে, গতিকে আমি তিনিটা লগ হৈ আৰু জুবিন দাৰ কথাই আমি পাতি আহিছোঁ, গাড়ীটো পাতি আহিছোঁ। গতিকে জুবিন দাৰ য'তে আছে শান্তিৰে থাকক, ইয়াতে ন্যায় পাওক, সেইটো বিচাৰোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।